শংকৰদেৱ শিশু নিকেতন পশ্চিম ধেমাজিৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ ব্যাপক প্ৰস্তুতি। ধেমাজি জিলাৰ বৃহত্তৰ পশ্চিম ধেমাজি অঞ্চলৰ আগশাৰীৰ শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতন পশ্চিম ধেমাজিৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে 1996 চনত প্ৰতিষ্ঠা লাভ কৰা নিকেতনখনে বানে জৰ্জৰিত কৰা ফলত কিছু বছৰৰ বিৰতিৰ পাছত চলিত বৰ্ষত ৰূপালী জয়ন্তী বৰ্ষ আয়োজনৰ দিহা কৰিছে। এই গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষটো উদযাপনৰ হেতু অহা ডিচেম্বৰ মাহৰ 13 আৰু 14 তাৰিখে নিকেতনখনৰ প্ৰাংগণত অনুষ্ঠিত হ'ব বৰ্ণাঢ্য অনুষ্ঠান। দুদিনীয়া কাৰ্যসূচীৰ আয়োজনৰ দিহা কৰা অনুষ্ঠানটোত বৰ্তমান অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অভিভাৱক অভিভাৱিকা আৰু পশ্চিম ধেমাজিৰ বিভিন্ন অঞ্চলৰ গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতি দিহা পৰামৰ্শ একান্তই কামনা কৰিছে উদযাপন সমিতিয়ে। এই ৰূপালী জয়ন্তী বৰ্ষৰ বাবে আমি আমাৰ ইতিমধ্যে যুঁজা তুংগত উঠিছে বুলিব পাৰি। কাৰণ আমাৰ প্ৰতিটো ক্ষেত্ৰতে শাৰীৰিক, সংগীত, ভাওনা, যিখিনি সাংস্কৃতিক প্ৰগ্ৰেম আছে সকলোবোৰ যুঁজা হৈ উঠিছে। লগতে আমাৰ যিসকল আচাৰ্য তেওঁলোকে দিন ৰাত কাম কৰিছে আৰু আমাৰ অভিভাৱকসকলে আৰু মাতৃসকলে যথেষ্ট সহায় কৰিছে। আৰু আগৰ যিসকল আমাৰ প্ৰতিষ্ঠাপক আচাৰ্যৰ লগতে আমাৰ প্ৰাক্তন সভাপতি সম্পাদক সকলোৱে আমাক সহায় সহযোগ আগবঢ়াইছে। আৰু লগতে সমাজসেৱক যিসকল শিক্ষানুৰাগী আছে তেওঁলোকেও আমাক সহায় সহযোগ আগবঢ়াইছে। আমাৰ বিশেষ প্ৰগ্ৰেম আমি ৰাখিছোঁ, মানে ধৰক বৃক্ষৰোপণৰ দৰে যিবিলাক সচৰাচৰ কাৰ্যসূচী, তাৰ লগতে আমি শাৰীৰিক প্ৰগ্ৰেম, আমাৰ বিদ্যাভাৰতী যি পঞ্চ আধাৰভূত বিষয় আছে এই বিষয়কেইটা প্ৰদৰ্শনৰ কাৰ্যসূচী আমি ৰাখিছোঁ। আৰু লগতে ছাত্ৰ ছাত্ৰী চিত্ৰাংকন প্ৰতিযোগিতা আৰু তেওঁলোকৰ যিটো কবিতা লিখনৰ প্ৰতিযোগিতা, এনেকৈ আমি প্ৰতিযোগিতা ৰাখিছোঁ। আৰু 13 তাৰিখৰ দিনা আমি মুখ্য বিষয় হিচাপে আলোচনা চক্ৰ ৰাখিছোঁ। আলোচনা চক্ৰৰ মুখ্য বিষয় হৈছে 2020 শিক্ষানীতি, নতুন শিক্ষানীতি আৰু ইয়াৰ প্ৰয়োগ, ইয়াৰ সম্পৰ্কে আলোচনা ৰাখিছোঁ। ইয়াত আলোচনাত অংশগ্ৰহণ কৰিছে মৰিধন মহাবিদ্যালয় ডক্টৰ লেখন গগৈ আৰু খেৰাচঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মৃদুল গোহাঁই আৰু আঁত ধৰিব প্ৰশাসন হাইস্কুলৰ প্ৰধান শিক্ষক মহোদয়ে। আৰু আমাৰ ইয়াত মুখ্য অতিথি হিচাপে উপস্থিত আমি আমন্ত্ৰণ কৰিছোঁ আমাৰ ধেমাজি জিলা আয়ুক্ত মহোদয়, লগতে শিক্ষা বিষয়া বিতুপন হাজৰিকা ছাৰ আৰু লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা ছাৰ আৰু শিক্ষামন্ত্ৰী ডাক্তৰ ৰমেশ পেগু। আমি আশা কৰিছোঁ তেওঁলোক উপস্থিত থাকিব। আৰু লগতে মুখ্য অতিথি হিচাপে আমাৰ গীতাৰ্থ গোস্বামী তেখেতক আমি আমন্ত্ৰণ কৰিছোঁ, উপস্থিত থাকিব বুলি আশা কৰিছোঁ। আৰু সফল সামৰণি হ'ব বুলি ভাবিছোঁ। সকলোৰে সহায় সহযোগ কামনা কৰিছোঁ। আৰু আমাৰ ইয়াত প্ৰাক্তন ছাত্ৰীসকলৰ যি সাংস্কৃতিক সন্ধ্যা, তাত আমাৰ প্ৰাক্তন ছাত্ৰী ৰাখিচিতা গগৈ, লগতে আৰু আমাৰ আমন্ত্ৰিত অতিথি আছে আৰু লগতে আমাৰ সুতশ্ৰী শইকীয়া, সুভা বৰুৱা, যিসকলে আমাৰ মঞ্চ প্ৰগ্ৰেম কৰি থৈছে তেওঁলোকে ইয়াত সাংস্কৃতিক প্ৰগ্ৰেম কৰিব। তেওঁলোকলৈ আশা ৰাখিছোঁ আহিব, সফল হ'ব বুলি ভাবিছোঁ। আপোনালোক সকলোৰে সহায় সহযোগ কামনা কৰিছোঁ আৰু লগতে আপোনালোক সকলোৰে উপস্থিতি কামনা কৰি আমাক আনন্দিত দিব বুলি আশা কৰিছোঁ। ব্যুৰ ৰিপৰ্ট অসম টুডে।